নমস্কাৰ। আজি আমি মানুহৰ জীৱন প্ৰণালীৰ বিকাশ পাঠটি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আহচোন আমি প্ৰশ্নখিনি চাই লওঁ, কি প্ৰশ্ন পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথমে আছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? এইটো আমি কিতাপতে উত্তৰটো চাওঁ। গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। তেতিয়া যুগততো খাদ্যবস্তু আজিৰ দৰে ৰন্ধা-বঢ়া সেইখিনি নিয়ম নাছিলে। তেতিয়া তেওঁলোকে পোনপ্ৰথমে প্ৰায়খিনি বস্তু কেঁচাই খাইছিলে। নেক্সটটো হৈছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? গুহা বা ডাঙৰ গছৰ খুম আদি অস্থায়ী আশ্ৰয়স্থল আছিল। আদিম যুগত কি হয়, আজিৰ নিচিনাকৈ আজি যেনেদৰে আমি ঘৰত আছোঁ তেনেকুৱা কোনো স্থায়ী নাছিল। তেওঁলোকে যিহেতু একে ঠাইতে থকা নাছিল, খাদ্যবস্তুৰ সন্ধানত ইঠাইৰ পৰা সিঠাইলৈ বিচৰণ কৰি ফুৰিছিল, সেয়ে তেওঁলোকে য'তে ত'তে আশ্ৰয় লৈছিল। বিশেষকৈ গুহা, ডাঙৰ গছৰ খুম আদিত আশ্ৰয় লৈছিল। ঠিক আছে, নেক্সটটো আছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেদৰে প্ৰস্তুত কৰি লৈছিল? সেইটো হ'ব আদিম যুগৰ সঁজুলিবোৰ সাধাৰণতে শিল, হাড়, দাঁত, নখ, কাঠ আদিৰ আছিল। সেইবোৰ জোঙা কৰি ঘঁহি বা ভাঙি নিজৰ প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰি লৈছিল। আদিম যুগৰ সঁজুলিবোৰ কি হয়, শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড় সেইবোৰৰ পৰা তৈয়াৰ কৰিছিল। চিকাৰ কৰিবলৈ তেওঁলোকৰ সেইসমূহেই সুবিধা আছিল। সেইবোৰ নিজৰ সুবিধা অনুসৰি তেওঁলোকে গঢ় দি লৈছিল, প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰি লৈছিল। বিভিন্ন জন্তুৰ হাড়, দাঁত, নখ সেইবোৰকে দিয়ে তেওঁলোকে সঁজুলিবোৰ নিৰ্মাণ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? উত্তৰটো হ'ব আদিম মানুহে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটা আন শিলৰ গাত ঘঁহনি খালেই জুই শিখা ওলায়, আৰু সেই শিখাই শুকান ঘাঁহ, গছৰ পাত আদিত লাগি জুই জ্বলে। তাৰ পৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকে। তেওঁলোকে সেই ঘটনাটো লক্ষ্য কৰিছিল আৰু পিছত তেওঁলোকে তেনেদৰে শিলে ঘঁহাই জুইৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আৰু জুইৰ এবাৰ জ্বলোৱাৰ পিছত তেওঁলোকে যাতে সহজে নুমাই নাযায় জুই, তাৰো ব্যৱস্থা কৰিছিল। যিহেতু আকৌ শিলে ঘঁহনি খাই জুই জ্বলাবলৈ কষ্ট হয়, সেইবাবে তেওঁলোকে চেষ্টা কৰিছিল যাতে জুইকুৰা সহজে নুমাই নাযায়। চমুটোকা আছে আদিম মানুহৰ খাদ্যাভ্যাসটো চাই লিখি ল'বা, তেওঁলোকে কেনেদৰে খাইছিলে। আদিম মানুহৰ খাদ্যাভ্যাস আছিল মূলতঃ ফল-মূল, গছৰ শিপা, বনৰীয়া শাক-পাচলি আৰু কেঁচা মাংস। তেওঁলোকে চিকাৰ কৰি জন্তু মাংস খাইছিল, জলাশয়ৰ পৰা মাছ আদি খাইছিল। জুইৰ আৱিষ্কাৰৰ পিছত তেওঁলোকে খাদ্যবস্তু সিজাই খাবলৈ আৰম্ভ কৰে। ঠিক আছে, এইটো চাই লিখি ল'বা, কিতাপতো আছে বাৰু, কিতাপৰ পৰা লিখিব পৰা যাব। আদিম মানুহৰ আশ্ৰয়স্থল। আদিম মানুহ গুহাত, গছৰ খুঙত বা মুকলি ঠাইত অস্থায়ী প্ৰজা সাজি বাস কৰিছিল। তেওঁলোকে যেতিয়া ঘৰ সাজিব জনা হ'ল, সৰুকৈ তেওঁলোকে প্ৰজা ঘৰবোৰ সাজিছিল। প্ৰজা বুজি পাইছেনে বাৰু? খেৰে যিবোৰ ঘৰ সজা হয়, সৰু যিবোৰ ঘৰ বাঁহ, বেতেৰ আৰু খেৰে সজা হয়, খেৰৰ যিবোৰ ঘৰ ওপৰত এতিয়া আমি টিং ব্যৱহাৰ কৰোঁ, আগতে খেৰ ব্যৱহাৰ কৰিছিল, সেই ঘৰবোৰ প্ৰজা ঘৰ বুলি কোৱা হয়। তেওঁলোকৰ আশ্ৰয়স্থলবোৰ বন্য জন্তুৰ পৰা নিজকে ৰক্ষা কৰা আৰু বতাহৰ পৰা সুৰক্ষা পোৱাৰ বাবে আছিল। তেওঁলোকে মূলতঃ সেইকাৰণেহে ঘৰসমূহ নিৰ্মাণ কৰিছিল, যাতে বন্য জন্তুৰ পৰা ৰক্ষা পায়। তেওঁলোকে যিহেতু খেতি কৰিব লৈছিল লাহে লাহে, যাতে খেতিৰ একো অনিষ্ট নহয়, সেইবাবে তেওঁলোকে ঘৰসমূহ বনাই থাকিব লৈছিল। নহ'লে তেওঁলোকে হয়তো সেইটো ব্যৱস্থা নল'লেহেঁতেন। খাদ্যবস্তুৰ যেতিয়া নাটনি হয়, তেওঁলোকে খেতি কৰিবলৈ লয়, সেইবাবে তেওঁলোকক স্থায়ী বাসস্থানৰ প্ৰয়োজন হয়। খেতি কৰিতো তেওঁলোকে থৈ যাব নোৱাৰে, নিজৰ প্ৰয়োজন অনুসাৰে খেতি কৰিছে, গতিকে তেওঁলোকে সেই একে ঠাইতে থাকিব লয় খেতি কৰাৰ বাবে। লাহে লাহে ঘৰ বনাব শিকে, লাহে লাহে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈ আহে। ঠিক আছে।
জুই আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল? জুই আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছিল। ইয়াৰ ফলত তেওঁলোকে খাদ্যবস্তু সিজাই খাবলৈ শিকিলে, তেওঁলোকৰ হজম শক্তি উন্নত কৰাত সহায় কৰিলে, জুয়ে তেওঁলোকক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিলে আৰু বন্য প্ৰাণীৰ পৰা সুৰক্ষা দিলে। জুয়ে পোহৰৰ উৎস হিচাপে কাম কৰিছিল। কি হয়, যেতিয়া জুই আৱিষ্কাৰ হয় তেতিয়া তেওঁলোকে জুইয়েদি খাদ্যবস্তু সিজাই খাবলৈ শিকিলে। শীতৰ দিনত জুই তাপত খৰি গৰম কৰি ৰাখিবলৈ শিকিলে। বন্যজন্তুৰ যিহেতু ৰাতি হ'লে বন্যজন্তুৱে জুইলৈ ভয় কৰিব, জুই পোহৰ নহয় জানো, সেইবাবে তেওঁলোকে জুই ব্যৱহাৰ কৰিছিল। জুয়ে তেওঁলোকক বহুত সুবিধা কৰিছিল, পোহৰৰ ব্যৱস্থা কৰিছিল। সেইখিনি আৰু ধুনীয়াকৈ চাই কিতাপতো আছে, লিখি দিব পাৰিবা তোমালোকে। ঠিক আছে, আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে লেচনটো এইখিনিলৈকে সৈতে মই সেইখিনি দেখাই দিছোঁ। ঠিক আছে, লিখি ল'বা সেইকেইটা। ইয়াত দেখিছে কিছুমান পইণ্ট অকণমান হাইলাইট কৰি থোৱা আছে যেন, সেইকেইটা লিখিবা। ঠিক আছে, আজিৰ পৰা 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত মানুহ থকাৰ উমান পোৱা গৈছিল। এইটো লিখি ল'বা, আহিব পাৰে সৰু প্ৰশ্নত, কেতিয়া মানুহ থকাৰ উমান পাইছিল বুলি। ঠিক আছে, এইটো লিখিবা। প্ৰাকৃতিক কাৰণত লাহে লাহে ইয়াৰ উত্তাপ কমি এসময়ত ভূপৃষ্ঠৰ বেছিভাগ অংশ বৰফেৰে ঢাক খাই পৰিছিল। সেই সময়ছোৱাত হিমযুগ বুলি কোৱা হয়। হিমযুগ কোনটো সময়ত কোৱা হয়, কেতিয়া শেষ হৈছিল, সেইকেইটা লিখি ল'বা। এইটো আধুনিক মানৱ প্ৰজাতি, এইটো লিখিবা। তাৰপিছত প্ৰস্তৰ যুগ কোন সময়ত কোৱা হয়, সেইটো লিখিবা। তাৰপিছত নেক্সট লিখিবা আন্দামানৰ নিকোবৰ দ্বীপপুঞ্জৰ জাৰৱা জনগোষ্ঠীৰ বিষয়ে। তেওঁলোক ক'ৰ আছিলে সেইটো আহিব পাৰে। ঠিক আছে, তেওঁলোকে যিহেতু এতিয়াও চিকাৰ কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে, এতিয়া আদিম যুগৰ দৰে বসবাস কৰা এটা জনগোষ্ঠীৰ নাম লিখিব আহিলে তোমালোকে এইটো নাম লিখিব পাৰিবা। এইটো খুব ইম্পৰ্টেণ্ট, আগলৈও লাগিব, এইটো লিখি থ'বা। ঠিক আছে, আজি আমি ফাৰ্ষ্ট সলিউশ্যনটো কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিলোঁ। মই ছেকেণ্ডটো অতি সোনকালে তোমালোকক দি দিম। তোমালোকে ফাৰ্ষ্টটোখিনি টুকি ল'বা। ঠিক আছে, বহীত ধুনীয়াকৈ টুকি ল'বা, ভালকৈ পঢ়িবা।